নমস্কাৰ পৰীক্ষাৰ্থী আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানকৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম বৰ্তমান ভাৰতৰ কিছুমান ইম্পৰ্টেন্ট কোম্পানী নাইবা কিছুমান ইম্পৰ্টেন্ট নিকায়ৰ চেয়াৰমেন বা ৰাষ্ট্ৰদূত কিছুমানৰ বিষয়ে প্ৰথম কোৱেশ্চন বৰ্তমান এছবিআইৰ অধ্যক্ষ কোন উত্তৰ সল্লা শ্ৰীনিবাসলু শেট্টি 14 সংখ্যক লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰ ভৰ্তিহৰি মহতাব বৰ্তমান সেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সৰ নতুন অধ্যক্ষ কোন আছিল উত্তৰ ৰবি আগ্ৰৱাল ভাৰতীয় সেনা বাহিনীৰ মুখ্য প্ৰমুখ কোন উপসেনা প্ৰমুখ কোন উত্তৰ এনএছ সুব্ৰমণি অলপতে ভাৰতৰ দ্বিতীয় গৰাকী লোকপাল কাক নিয়োগ কৰা হৈছে উত্তৰ অজয় মণিক ৰাও খানভিলকাৰ নাটোৰ মহাসচিব হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ মাৰ্ক কৰ্ট প্ৰধানমন্ত্ৰীৰ মহাসচিব হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ প্ৰমোদ কুমাৰ মিশ্ৰ ভাৰতৰ 35 নং বিদেশ সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে উত্তৰ বিক্ৰম মিস্ত্ৰী ভাৰতৰ সেনা বাহিনীৰ নতুন অধ্যক্ষ কোন উত্তৰ উপেন্দ্ৰ ত্ৰিবেদী ভাৰতৰ নৌসেনাৰ প্ৰথম গৰাকী মহিলা হেলিকপ্টাৰ চালক গৰাকীৰ নাম কি উত্তৰ অনামিকা বি ৰাজীৱ মোদী মন্ত্ৰীসভাৰ 2024ত মন্ত্ৰিত্ব লাভ কৰা মহিলাৰ সংখ্যা কিমান উত্তৰ 7 এনএছজিৰ মহানিৰ্দেশক হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ নলিন প্ৰভাত এছএছচিৰ নতুন অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ ৰাকেশ ৰঞ্জন অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ টেছাম পংগেটে ইউনিসেফৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ কৰিনা কাপুৰ খান সৰ্বভাৰতীয় ৰেডিঅ'ৰ মুখ্য কাৰ্যবাহী পৰিচালক হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ মৌচুমী চক্ৰৱৰ্তী বিএছএফৰ প্ৰথম গৰাকী মহিলা স্নাইপাৰ হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ সুমন কুমাৰী টাটা ইলেক্ট্ৰনিক্সৰ নতুন অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ এন চন্দ্ৰশেখৰ পাঞ্জাব নেশ্যনেল বেংকৰ মুখ্য বিত্তীয় বিষয়া হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ অৰ্ণৱ গোস্বামী ইউপিএছচিৰ পৰিচালক হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ হংসা মিশ্ৰক ইউপিএছচিৰ নতুন পৰিচালক হিচাপে নিয়োগ কৰা হৈছে ধপাত নিয়ন্ত্ৰণৰ বাবে নতুনকৈ ৰাষ্ট্ৰদূত হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ পিভি সিন্ধুক এনআইএৰ নতুন মুখ্য পৰিচালক হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ সদান বসন্ত দাতে উইপ্ৰোৰ নতুন সিও হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ শ্ৰীনিবাস পিল্লাইক উইপ্ৰোৰ নতুন সিও হিচাপে নিয়োগ কৰা হৈছে এচিচিৰ নতুন অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ জয় শাহক এচিচিৰ এছিয়ান ক্ৰিকেট কাউন্সিলৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে বৰ্তমান জয় শাহ ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ প্ৰধান সচিব তাৰে পিছৰ প্ৰশ্ন ভাৰত পেট্ৰলিয়াম লিমিটেডৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ নীৰজ চোপ্ৰাক ভাৰতৰ পেট্ৰলিয়াম লিমিটেডৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰা হৈছে তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ